বৰ ধুনীয়া বনাইছ নেকি ঐ নেমু? আঁতৰলৈকে গোটেইখন মলমলাই গৈছে। মই বনোৱা খানা বেয়া হ'বনে আৰু? যিটোহে ষ্টেণ্ডাৰ্ডকে ব্ৰইলাৰ মাংস বনাইছো, পকৰত 3 গু মাৰিলেও খোৱা পাতি পান উঠিব। হেই, ক'ত ব্ৰইলাৰ মাংস? খাচী মাংসহে এয়া। নেমেলৰ হতুৱাই মই নিজে 7 কেজি খাচী মাংস অনাইছো আকৌ। তই ব্ৰইলাৰ বুলি কৈ দিলি যে। পেটুৱা, এই খা আকৌ তই কি কলি? মই নিজ চকুৰে মাংসখিনি দেখিছো ব্ৰইলাৰ মাংস হয় আকৌ। তই খাচী ক'লে নহ'ব নহয়। এইটোৱে মানুহ মাৰিব দেই। 700 টকা কেজিকে নেমেলৰ হতুৱাই মই অনাটোৱে গম নেপাওঁ, সি আকৌ সেই বনোৱাটোৱে গম পায় কি মাংস। বনাবলৈ দিছো বনা, মাংসত বৰ বেছিকে মাথা মাৰি নাথাকিবি। ল'ৰাহেঁত, কলে গলি ঐ? গাড়ী আহিব হ'লে আকৌ, গাড়ী পাবহি আকৌ। তহঁতি এতিয়া যেনি তেনি গুচি নাযাবি। পেটুৱা ডালে বৰ সাংঘাতিক কথা কয় দেই। ব্ৰইলাৰ মাংসখিনিক আকৌ সি খাচী মাংস বনাই দিছে। মই নিজ চকুৰে দেখিছো ব্ৰইলাৰ মাংস, সি কৈছে আকৌ বোলে খাচী মাংস। সেই তেৰিকা, এইডালে সঁচাকে মাথা চাথা গৰম কৰি দিব দেই। ইমান দেৰি কৰিছানে? সোনকালে আহা আকৌ। ইমান সাজোন কাচোন কৰিব নালাগে নহয়। গাড়ী অহা পাৰ্টিহে খাবলৈ যাবা। সেই ডিলাৰৰ পৰা গাড়ী আনিবলৈ নোযোৱা নহয়। মামুলি দেৰি হ'ল মোৰ বাহিৰত ৰখি থকা। পাপাৰ লগত কবালে ওলালে এনেই তোমাৰ আৰু পাপাৰ মাজত কাজিয়া নহয় দেই। খং উঠিবতো। ইমান দেৰি ৰখি আছো, এতিয়ালৈকে দেখা দেখিয়া নাই। সোনকালে কৰা মা। আগতীয়াকে ওলাই আহি কিহৰ হুলস্থুলখন লগাই আছ হা? দেৰি হৈছে যদি তই নাযাও কেলে? আকৌচোন তুমিয়ে কৈছিলা বোলে তোমাৰ অকলে যাবলৈ লাজ লাগে, সেইটো কাৰণেহে মই ৰখি আছিলো কিবা। আকৌ মোলৈকে যদি তই ৰখি আছই, মোৰ ওলাই নহওঁতে তই চিঞৰ বাখৰখননো কেলে লগাই থাকিব লাগে? যাম নহয় ৰচোন। যাম নহয় কৰি থাকিলে নহব, সময় বহুত হ'ল। নহলে সেই আগৰবাৰ পালচাৰৰ পাৰ্টি দিয়া নিচিনা হব। ছাগলী মাংস বুলি শুনিলোহে, খায়ে নাপালো এডোখৰ, অকল গোন্ধটোহে পালো। এইবাৰ সেইটো কাৰণে অকমান আগতীয়াকে যাওঁ বুলি ভাবিছো। তোমাৰ কাৰণে এইবাৰ সেই হাড়দিকেইডালহে পামগে নেকি ঠিকনা নাই। গাড়ী পাৰ্টি খাবলৈ গৈ মাংস এপিছো নেপালে নহব নহয়। পেটুৱা খুন্দাই নেৰিমতো, আকৌ আনি বনাই হলেও খুৱাব লাগিব। হ'ল যদি ব'লা। ইয়াতে আমি এতিয়া লেকচাৰ মাৰি থাকোতে যাব নহলে। সেইপিনে খাবই। আৰু হেৰি নহয় মা, লগত পলিথিন এটা লৈ ল'ব লাগিছিলে। পলিথিনটো আকৌ কেলে? বিয়া খাবলৈ নাযাওঁ নহয় কিবা প্ৰেজেন্ট লৈ যাবলৈ, পাৰ্টি খাবলৈহে যাওঁ কিবা। হেই, মই প্ৰেজেন্টৰ কথা কোৱা নাই কোলা চাই খালি পলিথিন এটা লৈ ল'ব লাগিছিলে। এইটোৱে মানুহ মাৰিব দেই। পাৰ্টি খাবলৈ যাওঁতে কোলা পলিথিনডাল আকৌ মই কেলে লৈ যাম বাৰু হাতত? এইজনী মানে তুমি বাঢ়িহে ইমান ডাঙৰ হলা দেই। মাল বুলি কোৱা বস্তুটো অকমান কম আছে তোমাৰ। কেলে খাচী মাংস নুলিয়াব জানো পাৰ্টিত? আও লাগে কৈ যদি 2 পিচমান পলিথিনত লৈ আহিব পাৰো, তেতিয়া ৰাতি সাঁজটোলে খানাটো নবনালেও হ'ব। ঘৰৰ ভাতকেইটাও খাই ভাল লাগিব ন, সেইটো কাৰণেহে লৈ ল'বলৈ কৈছো কিবা। হ'ব বল, মাথাত মাল থকাটো কৰবাই। আমাৰ এটি দেখিবলেহে কটীয়া, জেঠতে পৰা কঠীয়া। বাপেক যদি ডালে পিতেক পাতে। হ'ব মা হ'ব, মনে মনে থাকা। নোলোৱা যদি নেলাগে ল'ব, কিন্তু এনেকে বাটে বকি নাহিবা আকৌ দেই। বল, ইমান চিন্তা কৰিব নেলাগে, নবকো বাৰু বল, মনে যাম। একদম সঁচাকে ল'ৰাটো বাপ চাই বেটা বুলি কয় যে, আমাৰ এইটো সঁচাকে বাপ চাই বেটা হলো। মা কচম, আমাৰ এই পেটুৱা কাইদটো বৰ সাংঘাতিক বস্তু কিন্তু দেই। খানা খাবলৈ মতা মানুহবিলাকক চবকে ক'লে বোলে খাচী মাংস। এতিয়া আকৌ মোক আনিবলৈ দিলে সেই ব্ৰইলাৰ মাংস। তাক আকৌ সেই মানুহৰ আগত ব্ৰইলাৰ মাংস আনিছো বুলি ক'বলৈ মানা কৰিছে। খাচী মাংস আনিছো বুলি ক'বলৈ কৈছে। কেনেকুৱা বস্তু হ'ব বাৰু এইটো? তাৰ বিনিময়ত আকৌ সেই 100 টকা মোক ঘোঁচো দিছে। মামুলি চিকটা বস্তু ইমান লাখ টকীয়া বস্তুটো 100 টকাতে পাইছে। 5-10 হাজাৰ টকা খৰচ কৰি খানাটো খুৱাবলৈ ইমান টান। মই পাব লাগিছিলে কম হিচাপেও 15-20 হাজাৰ টকা খৰচ কৰি খানা খোৱালো হয়। ময়ো সোনকালে গাটো ধুই অহাগে ভাল হ'ব দেই। খানাৰ আৰম্ভণিতে যিখনহে নাটক জুৰিছে, অলপ দেৰি হ'ব লাগিলে। খানা শেষ হ'ল বুলি কৈ সেই লাল চাহ খুৱাইহে পঠিয়াই দিব। ভেবেলা, ইমান দেৰি কৰিছনে? অকমান সোনকাল কৰ। কেনেবাকে পুতুকনহঁতৰ ঘৰ গৈ পোৱাত দেৰি হ'ব লাগিলে, খানা শেষেই হ'ল বুলি লাল চাহ খুৱাই পঠিয়াই দিব। তেতিয়া গম পাবি কিন্তু। তেৰিকা, ভালকে পেচাব কৰিবলৈও নিদিয় যে তহঁতে, ইমান নেলুডাল ফালি আছ। যোৱাবাৰ সেই পালচাৰ পাৰ্টি খাবলৈ যোৱা কথা মনত নাই? অকমান দেৰি হওঁতে কাটা বিস্কুটে লাল চাহে খুৱাই পঠিয়াই দিছিলে যে। এইবাৰো কি লাল চাহ খাবলৈ মন গৈছে নেকি? ব'ল সোনকালে যাওঁ, দুঠালি মাৰিব লাগিব এবাৰ। যোৱাবাৰ পাৰ্টি খানাটো এইবাৰে উচল কৰিব লাগিব। সেইটো হয় কিন্তু দেই। পুতুকনহঁতৰ ঘৰত অকমান দেৰি হ'ব লাগিলে দিগদাৰ আছে। সেইটো কাৰণেহে মই অথনিৰ পৰা সোনকাল কৰ চিঞৰি আছো আকৌ। হয়তো কথাটো মই পাহৰিয়ে গৈছিলো আকৌ। ব'ল কণপিতো, অকমান সোনকালে যাওঁ ব'ল। নহ'লে কেনেবাকে অকমান দেৰি হ'ব লাগিলে পেটুৱাই চান্সে পাব। খানা শেষ হ'ল বুলি লাল চাহ খুৱাই পঠিয়াই দিব। ভেবেলা,
ঐ যোৱাবাৰ অকৰা মকৰাকে ঘূৰি আহিলো বাৰু লাল চাহ খাই। ঐ এইবাৰ কিন্তু আমুকা ঘূৰি অহাত নাই দেই। ঐ মাংস শেষ হ'ল বুলি ক'লেও দোকানৰ পৰা আনি বনাই খুৱাব লাগিব। নেৰিম নহ'লে এইবাৰ। তো আমি কিবা উপজাচি খাবলৈ যোৱা নাই নহয়, হয় নাই? আমাক মাতিছে কাৰণেহে গৈছোঁ। অকণমান দেৰি হ'ল বুলি আৰু লাল চাহ খুৱাই পঠিয়াই দিলে নহ'ব নহয়। এইবাৰ দুইটাই ধৰিম। এইবাৰ খালী মুখে নাহোঁ কিন্তু কণপিতো। এইবাৰ কিন্তু আগৰবাৰৰ নিচিনা কৰিবলৈ হ'লে আমিও জেং লগাই দিম। হ'লেও অকণমান সোনকালে যাওঁ বলচোন। আই বাছ, এতিয়া টেনশ্যন নাই আৰু। মাংসটো হৈ গ'ল যেতিয়া হাউতকৈ ভাতটো পাতি দিওঁ। ৰাইজ আহিলে খাবই পাৰিব আৰু। এই পেটুৱাডাল ক'লে গ'ল আকৌ? চাউল উলিয়াই দিয়াই নাইচোন ভাত পাতিবলৈ। পেটুৱা পেটুৱা, ক'লে গ'লি এপিনা? পেটুৱা, চাউল আন, চাউল আন। মাংস হৈ গ'ল, ভাত পাতিবলৈ ৰৈ আছোঁ মই, সোনকালে আন। পাপা, নেমু দদাইক ভাত বনাবলৈ চাউল উলিয়াই দিয়াই নাই নেকি? চিঞৰি আছেচোন তোমাক। এইটো মানে নেমু এটা একদম কোচ কামৰ মানুহ নহয় দেই। নেমু, চিঞৰি থকাতকৈ ভিতৰলৈ সোমাই যাচোন। বস্তাটোতে চাউল এদমমান ভৰাই থোৱা আছে। চকে চুচৰাই আনি কিমান বনাই দেহি। কিমান বনাই দেহি মানে মানুহ কিমান হ'ব তইহে গম পাবি আকৌ। মানুহ 40টামান হ'ব। 40টামান মানুহৰ হিচাপত বনাই দে, হৈ যাব। পাপা, মানুহ 40টামান হ'ব বুলি কৈছা যে গোটেই গাঁৱৰ মানুহক খবৰ দি দিলা নেকি? এইটো দেশৰ খবৰ একোৱে নাই মানে ক'ত কি ঘটি আছে। ইমান লাখ টকীয়া দামী গাড়ী এখন পাইছোঁ। 7 কেজিকে খাচী মাংস অৰ্ডাৰ কৰিছোঁ। আৰু গাঁৱৰ মানুহখিনিক নকম নে বাৰু, গোটেই সোপাকে কৈ দিছোঁ বাপেকে। খাচী মাংস? অথনিচোন আকৌ ফুপ চিংগাই ব্ৰইলাৰ মাংস 7 কেজি আনিলোঁ বুলিহে কৈ থকা শুনিছিলোঁ। বুৰবাক ব্ৰইলাৰ মাংসই। মানুহে সুধিলে ব্ৰইলাৰ মাংস বুলি নকবি, মই মানুহক খাচী মাংস বুলি কৈ থৈছোঁ। খাচী মাংস বুলিয়ে কবি। যি শুনিলি আৰু যিখন কাণে শুনিছ ইখন কাণে উলিয়াই পঠিয়াই দে। আমাৰ গাড়ী খানাও মানে সেই ওপৰে ৰং চং ভিতৰে কোৱা ভাতৰিহে হ'ব আৰু। ভগৱানে কোৱাত গাড়ীখনত তেনেকুৱা নাহিলে হৈছে। নাহে। এই পেটুৱা কপাল ইমান বেয়া নহয়। আৰু এই গাড়ীখন আহি নেপাওঁতে আবুল তাবুলবোৰ বকিয়ে অমংগল নেমাতিবি। ভাল গাড়ী এখন আহিবলৈ সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰগে যা। আমাৰ গাঁৱৰ মানুহ যিখিনি, তই যিমান ভাল মাংস খোৱাল, লাষ্টত বেয়া হৈছে বুলিয়ে ক'ব। ইটোক মাতিবলৈ গৈছোঁ বোলে খাচী খানা খাম, সিটোক মাতিবলৈ গৈছোঁ বোলে খাচী খানা খাম। খাচী মাংস কেজি কিমান মইহে গম পাইছোঁ। সিহঁতক খাচী খাব পাৰিহি নেকি? সেইটো কাৰণে চবকে খাচীকে খুৱাম বুলি কৈ থৈ আহিছোঁ। এতিয়া বাপেকে ব্ৰইলাৰ লৈ আহিছোঁ। তোৰ খালি মুখখন মনে মনে ৰাখিবি আকৌ পুতুকণ। মোৰ মুখখন মনে মনে ৰাখিম বাৰু, খালি মানুহে খাওঁতে যদি গম পায়। কোনে ক'ত কি গম পালে পুতুকণ? মুনুকণ পাই গ'লিহি নে? কোনো একোডাল গম নাপায়। মুনুকণ কোনো একোডাল গম নাপায়। পুতুকণে সুধিছে বোলে গাড়ীখন আমি পোৱা কথাটো গাঁৱৰ মানুহে গম পায় নে নাপায়। মই বোলো আকৌ কেলে নাপাব, গোটেই গাঁৱৰ মানুহক খানা খাবলৈ মাতিছোঁ যেতিয়া চবেই গম পায় আৰু। সেইটো কথাকে ইয়াক বুজাই দিছোঁ। ভালে কৰিছেতোন আকৌ। ইমান দামী গাড়ীখন পাইছে, গাঁৱৰ মানুহে গম নাপালে কেনেকে হ'ব? তাতে আকৌ খানাটো ইমান টকা খৰচ কৰি আয়োজন কৰিছে, হয় গম পাব লাগিবতোন আকৌ। পুতুকণ ভেবেলাও কণপিতো পোৱাহিয়ে নাই নেকি? নাই পোৱাহি। সেইকেইটাচোন এতিয়ালৈকে একো খবৰ খাতিয়ে নাই। নে আজি আমাৰ ঘৰত খানা আছিলে বুলি পাহৰিলে নেকি আকৌ? পাহৰিলেও পাহক দে, ভালহে। 2টা মানুহ কমিলে মাংস আমালৈকে বেছি পৰিব নে কি হে বোৱাৰী? কথাটো নোহোৱা নহয় অৱশ্যে। পিছে হেৰি নহয় ককাইদেউ, আমাৰজন কোনপিনে আছে হয়? মানে খানা কোনপিনে বনাইছে? খানা সেই পিছফালৰ চোতালখনতে ঠিক কৰি দিছোঁ। মই বোলো আকৌ গাড়ীখন আহিলে আগফালৰ পৰাই ভৰাব লাগিব, হয় সেইটো কাৰণে বোলো খানাটো পিছফালেকে বনা। সেই পিছ চোতালতে বনাই আছেহি। ভালে কৰিছে দিয়ক। যিমান হ'লেও নতুন বস্তু এটা পিছফালৰ পৰা সোমোৱাব নাপায়তো, আগফালৰ পৰা সোমোৱাব লাগে। হেৰি মই তালৈকে যাওঁ নেকি ককাইদেউ? কথাটো বেয়া নহ'ব কিন্তু। যা তই তালৈকে যা, তাকো অকণমান সহায় সহযোগিতা কৰি দেগে যা। বল খানা হ'লেই নেকি চাগে ঠিকনা নাই। অথনিয়ে ভাত বনাবলৈ ল'লে। মাংসটো আগতীয়াকে বনাই ৰেডিয়ে কৰি থৈছিলে। খাব হ'লেই নেকি তেতিয়াহ'লে? খানা খাব হকে বা নহকে, গাড়ী নহালৈকে খানা খাবলৈ দিয়াত নাই কিন্তু। গাড়ী অহা পিছতহে খানা চলিব। মুনুকণ তই কেতিয়াবাই পালিহি নেকি? নাই বেছি দেৰি নাই হোৱা। 10 মিনিটমান হৈছে, পাইছোহিহে। খানা খাব হোৱাই নাই মানে? খানা খাব হ'লেও এতিয়া খানা খাবলৈ নিদিয়ে বোলে পাপাই। গাড়ী অহা পিছতহে খানা চলিব। মাংস ভাজি তেতিয়াহ'লে গোটেইখন হেয়া হ'বগে আৰু। কি খাবা? হেয়াই হওক বা যিয়ে নহওক, গাড়ী নহালৈকে খানা খাবলৈ দিবলৈ নাই দেই। গাড়ী আহিলেহে খানা হ'ব। তেনেকে হ'লেচোন দিগদাৰে হ'ব। গাড়ী আহিব খানা খাম, গাড়ী আহিব খানা খাম, কিমান আশাত ৰৈ থাকিম আৰু। লোভৰ পানীচোন টপ পৰিব। মাংস চাংস গোন্ধাই কৰি কিবাখন হ'বগে আৰু। নুগোন্ধাই। আমুকা ইমান সস্তীয়া মাংস অনা নাইতো। খাচী মাংস আনিছোঁ, খাচী মাংস। খাচী মাংস আনিছে নেকি? অথনি আকৌচোন ফুপ চিংগাই কিবা মই ব্ৰইলাৰ মাংস অনা নিচিনাহে দেখিছিলোঁ। কোনে কৈছে ব্ৰইলাৰ মাংস বুলি? 700 টকা কেজিকে খাচী মাংস 7 কেজি আনিছোঁ আকৌ। কথা ক'বলৈ আহিছ ল'ৰাই।
খাওঁতে গম পাবি নহয় খাচী নে ব্ৰইলাৰ জানো তেতিয়াহ'লে মই আকৌ সেই ব্ৰইলাৰ মাংস লৈ থকা নিচিনাহে দেখিছিলো ফুকচিং দাক বৰ্তা মাংস যিয়ে হওক যিয়ে নহওক খানাটো হ'ল যদি খাই ল'ব লাগে গাড়ীখন অহালৈকে নহ'লে আৰু খানা গোটেইখন হেৰিয়া হ'বগে তো গাড়ী বা ক'ৰ পাইছেহি ঠিকনাই নাই খবৰ লৈছে জানো গাড়ী ক'ৰ পালেহি এতিয়া আধা ঘণ্টামানৰ আগত ফোন কৰিছিলো এই গুৱাহাটীৰ পৰা ওলাই আহিলেই বেছি দেৰি নালাগে পাবহি আৰু খাবি আহক বাৰিষা কাটক পাত ৰৈ যা বিয়নী বোলে খাই যা ভাত গুৱাহাটীৰ পৰা আধা ঘণ্টামানৰ আগত ওলাইছে হে এতিয়া 3টা 4টা বাজিবই হ'ল গুৱাহাটীৰ পৰা আমাৰ ইয়াৰ পাইহি মানে কমেও 3-4 ঘণ্টা লাগিব খানা এতিয়াই হ'লেই গধূলি 7টা 8টালৈ খানা এখন গোন্ধাই গোটেইখন ফেফেলফেলীয়া হ'বগে আৰু তো পাপা ইমান দেৰিলৈকে খানা খামকে ৰৈ থাকিলে গোটেইখন চেঁচা হৈ গোন্ধাবগে আৰু হেৰিয়া হ'ব খানাটো হ'ল যেতিয়া সোনকালে খাই দিব লাগে নহ'লে গাড়ীখন আহিব নহ'ব তোৰ কথা নহয় গাড়ী পাৰ্টি দিছো আকৌ গাড়ী নহাকে কেনেকে খানা খাবলৈ দিম গাড়ী অহা পিছতহে খানা খাবলৈ দিম মোৰ এক কথা মুঠৰ ওপৰত তহঁতৰ যদি খাবলৈ মন আছে ৰখিব পাৰ আৰু যদি খাবলৈ মন নাই তেতিয়াহ'লে যাব পাৰ এনেকে হ'লে কেনেকে হ'ব আকৌ ইয়াতে খানাটো নাই ফিটাই খাম বুলি ঘৰত নোখোৱাকে খালী পেটে আহিছো এতিয়া কৈছে আকৌ খাবলৈ মন থাকিলে ৰখিব পাৰ মন নাথাকিলে যাব পাৰ এনেকে নহ'ব নহয় খাম বুলি আহিছো খাইহে যাম কি সাংঘাতিক মানুহ আমি যেনিবা সেই চোৱা চেলেকা কুকুৰহে নিজে মাতিছে আকৌ খাবলৈ এতিয়া কৈছে আকৌ খাবলৈ মন থাকিলে ৰখিব পাৰ মন নাথাকিলে যাব পাৰ এনেকে নহ'বতো খাবলৈ মাতিছে যেতিয়া খাবলৈ দিবই লাগিব গাড়ী আহক নাহক কথা নাই কণপিত ৰহ অকমান ধৈৰ্য ধৰ খাবলৈ দিব নহয় আমাৰ পাপাটো কথাবিলাক এনেকুৱাই জানইচোন আৰু হ'লেও খাবলৈ মাতি কিবা মানুহক এনেকে কয় নেকি তো আমি কিবা উপজাচি অহা নাই নহয় মাতিছে কাৰণেহে আহিছো কেনেকে কৈ থৈ গৈছে চা কণপিত তই থাকনে যাও ক'ব নোৱাৰো দেই মই হ'লে নাথাকো মোৰ ইমান অপমান সহ্য নহয় এনেকুৱা খানা মই নাখাওঁ দেই এইটোৱেচোন ৰাস্তা ধৰিলে ভেবেলা ৰচোন ৰ কথাটো শুনি যা খানা খাবলৈ আহি এনেকে গুচি নাযায় নহয় কিবা তই থাক যদি থাক মই হ'লে এনেকুৱা খানা খাবলৈ নাথাকো দেই ময়ো যাওঁ এইকেইটা পগলা হ'ল হপাই খানা খাবলৈ আহি এনেকে যাওঁ কৈ থাকিলে কেনেকে হ'ব আমাৰ পাপা ভাগৰ কথাবোৰ এনেকুৱা বুলি জানোৱেচোন পাপাৰ কথাত লাগে নেকি কিবা আকৌ খানাটো খাই যাবি পুতুকন যিমান হ'লেও 10 তুমত আমি নিমন্ত্ৰিত অতিথি অতিথিক নিমন্ত্ৰণ কৰি এনেকে কিবা ককথনা কৰে নেকি ইমান অপমান সহ্য কৰি খানা নাখাওঁ দেই ময়ো যাওঁ বল কণপিত আমিও যাওঁগে কণপিত তহঁতৰ হৈছে কি হয় ৰচোন কথাটো শুনি যা এনেকে খানা চানা নোখোৱাকে গুচি গ'লে কেনেকে হ'ব বাৰু পাপাটো আমাৰ যে দেই কেনেকুৱা কথাবোৰ কৈ দিয়ে এইকেইটা এতিয়া গুচিয়ে গ'ল নহয় খানা চানা নোখোৱাকে গৈছ যদি যা খানা খাবলৈ আহি যদি অকমান কথা শুনিব নোৱাৰ কেনেকে হ'ব গৈছেগে ভালে হৈছে আমাৰ ভাগতে মাংসটো অলপ সৰহ পৰিব পাপা হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই পুতুকনহঁতৰ গাড়ী পাৰ্টি খোৱা হ'ল নে নহ'ল কাহিনীটো চাবলৈ অপেক্ষা কৰক ইয়াৰ পিছৰ খণ্ডটিলৈ তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই